AN টেলিভিজন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। ডিব্ৰুগড়ত চলিছে পাৰ্কিঙৰ নামত দালাল ৰাজ। ফুলবাগানৰ পাৰ্কিং জোনত যাত্ৰীবাহী বাহনৰ পৰা প্ৰতিদিনে সংগ্ৰহ মাচুল নিমাত জিলা প্ৰশাসন কিংবা পৌৰ নিগম। ডুমডুমা তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ডুমডুমাত আচৰ উত্তাল প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে আবণ্টন দিয়া ১০০ কোটি টকীয়া প্ৰকল্পৰ ৰূপৰেখা প্ৰস্তুত সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংবাদমেল ডাক্তৰ ৰণোজ পেগুৰ। শিৱসাগৰৰ ৰজাবাৰী ঘুকুৰামুখত নাহৰ ফুটুকী বাঘৰ উপদ্ৰৱ। বন বিভাগৰ পৰা সহযোগিতাৰ কামনা অঞ্চলবাসী ৰাইজৰ। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ত চলিছে পাৰ্কিঙৰ নামত দালাল ৰাজ। চহৰখনৰ ফুলবাগানৰ নৌ পাৰ্কিং স্থানৰ পৰা জনৈক বিকি নামৰ এজন দালালে একাংশ যাত্ৰীবাহী বাহনৰ পৰা প্ৰতিদিনে সংগ্ৰহ কৰে ৫০ৰ পৰা ১০০ টকাৰ পৰ্যন্ত নিমাত জিলা প্ৰশাসন কিংবা পৌৰ নিগম। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত অবৈধভাৱে পাৰ্কিঙৰ নামত মাচুল সংগ্ৰহৰ অভিযোগ। ডিব্ৰুগড়ৰ ফুলবাগানতো যাত্ৰীবাহী বাহনৰ পৰা সংগ্ৰহ এই অবৈধ পাৰ্কিং মাচুল। বিগত কিছুদিনৰ পৰা ডিব্ৰুগড় নগৰত একাংশ দালালে অবৈধভাৱে যাত্ৰীবাহী বাহনৰ পৰা যধে মধে মাচুল সংগ্ৰহ কৰি অহাৰ পিছতো এই ক্ষেত্ৰত সংশ্লিষ্ট পৌৰ প্ৰশাসন অথবা আৰক্ষীয়ে নজৰ নিদিয়াটো গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। ৩০ টকা কাক দিয়া? নৰপাঙিয়া তোমালোকৰ গাড়ী ৰখা কোনো অনুমতি দিয়ে? ৰখাটো ৰখিব লাগিব। তুমি নৰপাঙিয়া যে বৰ্ডখন যে আছে, তুমি গাড়ী যে ৰখাইছা, কোনে অনুমতি দিয়ে গাড়ী ৰখাবলৈ? বিকি কোন হয়? বিকি কোন হয়? পইচা লৈ আছে। প্ৰাপ্ত অভিযোগ অনুসৰি বিশেষকৈ ফুলবাগানত জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন যাত্ৰীবাহী বাহনৰ পৰা জনৈক বিকি নামৰ এজন দালালে অবৈধভাৱে পাৰ্কিং মাচুল সংগ্ৰহ কৰি এক প্ৰকাৰ উপদ্ৰৱ চলাই আহিছে। পৌৰসভাৰ অনুমতি অবিহনে আৰক্ষীৰ সন্মুখতে এইজন দালালে বিভিন্ন সময়ত বিশেষকৈ যাত্ৰীবাহী বাহন যেনে উইংগাৰ, ট্ৰেভেলাৰৰ পৰা ৫০ৰ পৰা ১০০ টকা পৰ্যন্ত দৈনিক পাৰ্কিং মাচুল সংগ্ৰহ কৰি আহিছে। যদিও এই ক্ষেত্ৰত তেওঁ কোনেও বাধা প্ৰদান কৰা নাই। ডিব্ৰুগড় পৌৰ নিগমৰ অনুমতি অবিহনে কেনেদৰে এইজন লোকে দীৰ্ঘদিন ধৰি অবৈধভাৱে ডিব্ৰুগড় নগৰত মাচুল সংগ্ৰহ কৰি আহিছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। কোনো বৈধ কুপন অবিহনে ডিব্ৰুগড়ৰ পৰা বিভিন্ন স্থানলৈ যোৱা যাত্ৰীবাহী বাহনৰ পৰা দিনৰ পোহৰতে মাচুল সংগ্ৰহ কৰি আহিছে। এই ক্ষেত্ৰত যান বাহন আৰক্ষীৰ লগতে পৌৰ নিগমে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। ইফালে যধে মধে পাৰ্কিং নথকা স্থানতে এই বাহনসমূহত উঠা নমাৰ বাবে ৰখোৱাত বিশেষভাৱে সহায় কৰি আহিছে জনৈক বিকি নামৰ এই লোকজনে। সেয়েহে উক্ত লোকজনৰ লগত পৌৰ নিগমৰ গোপন বুজাবুজি থকাৰো অভিযোগ উত্থাপিত হৈছে। নৰপাঙিয়া গাড়ী কাক ৰখায়? কাক পইচা? নৰপাঙিয়া গাড়ী ৰখাৰ কাৰণটো কি? ৰাইজক শাস্তি দিয়ে গাড়ী ৰখায় নৰপাঙিয়াত। কাৰ পইচা ৰখোৱা? কাক পইচা দিয়া পাৰ্কিঙত? সঁচা কথা ক'বা, কাক দিয়া? লাইনমেন আছে ইয়াত, এইটো নামটো বাৰু ইমান ভালদৰে নাজানো মই। কেইটকা দিয়া? কেইটকা দিয়া? কেইটকা দিয়া লাইনমেনক? হা? ৩০ টকা দিয়া? কেতিয়াবা দিয়া আছা? এইটো মই আজি দুদিনৰ পৰা চলাই আছোঁ, দুদিনৰ পৰা মই দি আছোঁ। মানে ৩০ টকা দিলে নৰপাঙিয়া গাড়ী ৰখাব দিয়ে? লাইনটো কিনি লৈছে। লাইনটো কিনি লৈছে? ঠিক আছে। এইটো কি জেগা হয়? ফুলবাগান। লাইনটো কিনি লৈছে বুলি কয়? ৰখাইছিলে কেমেৰা দেখি নাই ৰখালে? কাক পইচা দিয়ে? কাক কোন বিকি নামত পইচা দিয়ে? গাড়ী ৰখাই য'ত মনে গাড়ী ৰখাব ন? তুমি কাক ৰখাই খুটি কিনে গাড়ী উঠোৱা? কোনে পইচা উঠায়? পইচা কোনে উঠায়? গাড়ীখন যে পেচেঞ্জাৰ কেনেকৈ উঠোৱা? নৰপাঙি বৰ্ড লাগি আছে। মই এতিয়া তোমাৰ ভিডিঅ' আছে ইয়াত? তোমাৰ আধা ঘণ্টাৰ ভিডিঅ' আছে ইয়াত? আধা ঘণ্টা নাই ৰখা। ভিডিঅ' আছে তোমাৰ ইয়াত? তুমি ট্ৰেফিক পুলিচ দেখি কিনে এখন দাঙি দিছা এতিয়া? আনিব হ'ব কাৰণে মিছা এখন নক'বা, দেখি আছোঁ। আনিব, আপুনি চাই লওক। আইনুলাৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে আবণ্টন দিয়া ১০০ কোটি টকীয়া প্ৰকল্প আৰু প্ৰধানমন্ত্ৰী উচ্চ শিক্ষা অভিযানৰ অধীনত আবণ্টিত ১০০ কোটি টকীয়া প্ৰকল্পৰ ৰূপৰেখা প্ৰস্তুত সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়া শিক্ষকৰে হোৱা আলোচনাৰ অন্তত সংবাদমেল ডাক্তৰ ৰণোজ পেগুৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংবাদমেল শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ।
বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে আবণ্টন দিয়া 100 কোটি টকীয়া প্ৰকল্প আৰু প্ৰধানমন্ত্ৰী উচ্চ শিক্ষা অভিযানৰ অধীনত আবণ্টিত 100 কোটি টকীয়া প্ৰকল্পৰ ৰূপৰেখা প্ৰস্তুত সন্দৰ্ভত আলোচনা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়া শিক্ষকৰে হোৱা আলোচনাৰ অন্তত সংবাদমেল ডাক্তৰ পেগুৰ। সংবাদমেলত লগতে জানিবলৈ দিয়া মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ বাবে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে প্ৰমাণিত স্থাপত্যবিদৰ জৰিয়তে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আজি মই জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে বিদ্যালয়খনত নাটনি থকা যি আন্তঃগাঁথনিসমূহ বা ইয়াত বিভিন্ন ইকুইপমেণ্টছ লেবৰেটৰী প্ৰয়োজনীয়তা যিখিনি আছে এইখিনি পূৰণ কৰাৰ কাৰণে অসম চৰকাৰে 100 কোটি টকাৰ এক প্ৰকল্পত অনুমোদন জনাইছে। এই 100 কোটি টকাৰ ভিতৰত কি কাম হ'ব, ইয়াত একাডেমিক বিল্ডিং, হোষ্টেল, ষ্টাফ কোৱাৰ্টাৰ, স্পৰ্টছ ফেচিলিটি, লেবৰেটৰী, অন্যান্য ইকুইপমেণ্ট, এইখিনিৰ ক্ষেত্ৰত আজি মই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনাত বহোঁ। ইয়াৰ লগতে সংযোজিত কৰি আৰু এটা ভাল খবৰ আপোনালোক বহুতে গম পায় যে আমাৰ যি প্ৰধানমন্ত্ৰী উচ্চ শিক্ষা অভিযান আঁচনি আছে কেন্দ্ৰীয় চৰকাৰৰ, তাৰ অধীনত এতিয়া NEP মতে কিছু বিশ্ববিদ্যালয়ক মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি মেৰু এই হিচাপে ৰূপ দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। আৰু যিসমূহ বিশ্ববিদ্যালয়ক বাছনি কৰা হৈছে মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি হিচাপে গঢ় দিয়াৰ কাৰণে তাৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত হৈছে। আৰু সেই শিতানতো বিশ্ববিদ্যালয়খনে 100 কোটি টকা উপৰঞ্চি লাভ কৰিব। সৰ্বমুঠ আমি ৰাজ্য চৰকাৰৰ 100 কোটি আৰু PM কুছাৰ 100 কোটি মিলাই 200 কোটি টকা আহি থকা দিনকেইটাত আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে ইয়াত আমাৰ লেবৰেটৰী ইকুইপমেণ্ট ইত্যাদিৰ কাৰণে এইখিনি পুঁজি আমি লাভ কৰিম। ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে আজি মই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনাত বহোঁ। খুব সোনকালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এজন খুব প্ৰমাণিত আৰ্কিটেক্ট বা স্থপতিবিদক নিয়োগ কৰি এটা পৰিকল্পনা কৰি ল'ব। বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা পৰিকল্পনা, ছাত্ৰীবাসৰ আসন বৃদ্ধি, নতুন ছাত্ৰাবাস, একাডেমিক ভৱন নিৰ্মাণ, পৰীক্ষাগাৰসমূহ উন্নয়ন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। অন্যহাতে উচ্চ শিক্ষানুষ্ঠানসমূহত মাচুল সন্দৰ্ভত মন্তব্য শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৰ। মহাবিদ্যালয়সমূহত 90% ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰে চৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল তুলনা কৰিলে যথেষ্ট কম। মাচুল বাঢ়িলে চৰকাৰে ধন দিবলগীয়া হয়। ইতিমধ্যে 68 কোটি টকা ধন মোকলাই দিয়াৰ কথা জানিবলৈ দিছে। এই বছৰ মোক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াই জনাইছে যে এই বছৰ সকলোবিলাক নামভৰ্তি হৈ যোৱাৰ পাছত বিশ্ববিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6000 অতিক্ৰম কৰিব। সেই অনুপাতে আমাৰ বয়জ হোষ্টেলৰ ক্ষেত্ৰত নাটনি নাই, কিন্তু ছোৱালীৰ হোষ্টেলৰ ক্ষেত্ৰত আৰু আমি হোষ্টেলৰ আসন বৃদ্ধি কৰাৰ কাৰণেও তেওঁলোকে প্ৰস্তাৱ দিছে। নতুন একাডেমিক বিল্ডিং হ'ব, নতুন বয়জ হোষ্টেলো হ'ব, খেলাৰ সামগ্ৰীসমূহ যিখিনি সা সুবিধা আছে, স্পৰ্টছ ফেচিলিটিজ সেইখিনি বৃদ্ধি কৰাৰ কাৰণে ব্যৱস্থা কৰিম। আমাৰ লেবৰেটৰীবিলাক এতিয়া যিহেতু প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন ঘটিছে, পৰিৱৰ্তন ঘটিছে, গতিকে লেবৰেটৰীবিলাকৰো উন্নয়ন প্ৰয়োজনীয় হৈ পৰিছে। উচ্চ শিক্ষাত more than 90% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যন পায়। আৰু বাকী ৰেষ্ট যিসকলে ফ্ৰী এডমিশ্যন পোৱা নাই তেওঁলোকৰ সংখ্যা কম। এতিয়া তেওঁলোকৰ ফিজ আৰু যদি প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ফিজ, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ যদি ফিজ, USTMৰ ফিজ, ডন বস্কোৰ ফিজৰ লগত যদি তুলনা কৰে, তেনেহ'লে ৰাজ্য চৰকাৰৰ যিখিনি চৰকাৰী বিদ্যালয় বিশ্ববিদ্যালয়ৰ ফিজ নিচেই কমাই। বৃদ্ধি পাইছে, পইচাখিনিতো চৰকাৰে দিব। 90% ষ্টুডেণ্টে বিনামূলীয়া নামভৰ্তি কৰে, পইচা বিশ্ববিদ্যালয় মহাবিদ্যালয়ক সেই পইচাখিনি অসম চৰকাৰে দিয়ে। আৰু ইতিমধ্যে আমি 68 crore প্ৰথম কিস্তি মুকলি কৰিম বিশ্ববিদ্যালয় মহাবিদ্যালয়। প্ৰাইভেট কলেজৰ লগত যদি ফিজৰ তুলনা কৰে আকাশ পাতাল পাৰ্থক্য।
ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। ডুমডুমা তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া জীয়াতু ভোগাইছে জনসাধাৰণক। ঘাইপথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত আৰু বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত আজি ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ডুমডুমাত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডুমডুমা তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে জনসাধাৰণক। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত থকা এই গাঁতসমূহ পানীৰে ভৰি থাকে। ফলত এই পথছোৱাত সৰু বৰ বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছিল। ডুমডুমা তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত আজি ডুমডুমাত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা নগৰৰ মাজমজিয়াত ৰাজহুৱা বাছ আস্থানৰ সন্মুখত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিয়াৰ লগতে শীঘ্ৰেই এই ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবী জনায়। BJP Sokka, go back! Go back! Go back! BJP Sokka, go back! Go back! Go back! Himata Bisa Sona kam nai! Kam nai! Kam nai! Kam nai! Gadiero! 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 Amar dabi! Satra Hunter dabi! অন্যহাতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ বিৰুদ্ধেও প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে। আজি আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে। এই ঘাইপথ একদম জৰাজীৰ্ণ অৱস্থাত। আপোনালোকে ৰাইজে গম পাইছে যে ৰাস্তাৰ কি অৱস্থা হৈ আছে। ভালকে এখন গাড়ী চলাব নোৱাৰে, এম্বুলেন্স ব্যৱস্থা ইয়াত ভালকে চলিব নোৱাৰে। একদম যি অৱস্থা, সেই অৱস্থা ৰাইজ জীয়াতু ভুগিছে আৰু জীয়াতু ভোগাৰ ফলত আজি আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই আন্দোলন কৰিছোঁ। এই সমষ্টিত লখিমপুৰ সমষ্টিত দুবাৰকৈ সাংসদ হৈছে প্ৰদান বৰুৱা ডাঙৰীয়া আৰু লগতে আছে আমাৰ এইখন চৰকাৰে যি এজন MLA ৰূপেশ গোৱালা ডাঙৰীয়া। এই তৎসত্বেও তেওঁলোক থকাৰ পাছতো এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি জৰাজীৰ্ণ অৱস্থা, ৰাইজে জীয়াতু ভুগিবলৈ হৈছে। বাইপাছৰ যি অৱস্থা একদম খুব নিম্ন খাপৰ যি অৱস্থা, অতি শীঘ্ৰে এইবিলাক বস্তু উন্নয়ন কৰক। কাৰণ এইখন চৰকাৰে যি টেক্সৰ নামৰ ৰাইজক যি ৰাজদাঙল দিছে, যিকোনো বস্তুৰ নামত অহৰহে টেক্স লয়, কিন্তু উন্নয়নৰ নামত যি শূন্য, একো ধৰণৰ উন্নয়ন নাই এইখন চৰকাৰৰ। শীঘ্ৰেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মূল পথসমূহ নিৰ্মাণ তথা মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰে। বাইপাছটোৰ অৱস্থা ক'বই নালাগে। তেওঁলোকে একদম কামবিলাক কি ধৰণে কোন কণ্ট্ৰেক্টৰক দিছে, কি ধৰণে কাম কৰিব বিচাৰিছে, তেওঁলোকে একদম আমি কৈ তেওঁলোকক ভাগৰি পৰিছোঁ। তেওঁলোকে ক'ৰ কণ্ট্ৰেক্টৰক কাম দিয়ে, কোনোবা কমিশ্যন নিদিয়ে। কমিশ্যন নোপোৱাৰ ফলত ৰাস্তা ঘাট পথ নবনাই আধাতে কাম এৰি যাবলগীয়া হয়। এই কমিশ্যনৰ ৰাজনীতি তেওঁলোকে এৰক আৰু উন্নয়নৰ কাম কৰক। ৰাইজক উন্নয়ন দিয়ক আৰু ৰাইজৰ হকে কাম কৰক। এই ৰাস্তা অতি শীঘ্ৰে বনিব লাগে, নহ'লে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই আৰু সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰভাৱে আন্দোলন অহৰহে চলাই যাব। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় দিছো মোক বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। ঘাতকৰ ৰূপ লোৱা বনৰীয়া মহক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা মৰাণ খোৱাং আঞ্চলিক বন বিভাগৰ। বিগত 40 দিনৰ ভিতৰত মহৰ আক্ৰমণত 2জন নিহত আৰু 2জন আহত হৈছিল। সম্প্ৰতি মহকেইটাৰ অৱস্থিতিৰ পৰ্যবেক্ষণ কৰি ট্ৰেংকুলাইজ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বন বিভাগৰ। মৰাণৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চৰাইহাবি মিচিং গাঁও, বুঢ়ীখোৱাং গাঁও, কলৌলোৱা দেউৰী গাঁৱৰ লগতে কাষৰীয়া গাঁওসমূহত সন্ত্ৰাস চলোৱা বনৰীয়া মহকেইটা বৰ্তমানেও ট্ৰেংকুলাইজ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বন বিভাগে। বৰ্তমানেও মহকেইটাৰ অৱস্থিতিৰ পৰ্যবেক্ষণ কৰি আছে বন বিভাগে। শেহতীয়াকৈ বন বিভাগে কলৌলোৱা দেউৰী গাঁৱত 2টা বনৰীয়া মহ প্ৰত্যক্ষ কৰে যদিও বিফল হ'ল বন বিভাগ। ইতিমধ্যে বিগত 40 দিনৰ ভিতৰত বনৰীয়া মহৰ আক্ৰমণত 2জন নিহত হোৱাৰ লগতে 2জন লোক আহত হ'বলগীয়া হৈছে। সন্ধিয়া হ'লেই মথাউৰি অথবা পথৰ ওপৰেৰে বিচৰণ কৰে বনৰীয়া মহে। বনৰীয়া মহৰ ভয়ত ফুটগধূলিতে এতিয়া ঘৰত সোমাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। সন্ধিয়া হ'লেই গাঁৱৰ পথেৰে অথবা মথাউৰিৰ ওপৰেৰে বিচৰণ কৰে বনৰীয়া মহে।
একাংশ কৃষকে বনৰীয়া মহৰ ভয়ত পথাৰলৈ যাবলৈ এৰি দিছে। মুঠৰ ওপৰত বনৰীয়া মহে নিৰ্ধাৰণ কৰিছে স্থানীয় ৰাইজৰ। ইমান বহুদিনৰ পৰা উপদ্ৰৱ কৰি আছে। আমাৰ ওচৰৰ গাঁৱৰ ভূঁইখনত 2জন মানুহ আহত কৰিলে, এজন ঢুকাল। এতিয়া বৰ্তমান আমাৰ দেৰিগাঁৱতো ঘৰত পাইছেগৈ বনৰীয়া মহকেইটা উপদ্ৰৱ কৰি আছে। গতিকে এতিয়া ফৰেষ্টৰ আহিছিলে, কিন্তু ফৰেষ্টৰ এতিয়ালৈকে ছাকচেছ হ'ব পৰা নাই। আহি এতিয়া ওলাই গুচি আহিলে, হাবিবা মাৰিব নোৱাৰিম বুলি কৈ কিনে। অলপ কি অসুবিধা পাইছে সেইটোৱে গম পাব। এতিয়া খুলি কথাটো কোৱা নাইচোন। তাকে আমাক এতিয়া ৰাইজৰ কাৰণে গাঁৱত পাইছেগৈ, ভয় হৈছে। ফৰেষ্টটো আমাক সুৰক্ষা দি থৈ যাব লাগে, আৰু যেনেকৈ হ'লেও আমাক গাঁওখন বচাব লাগে। মহৰ পৰা মহ 2টা আছে। এতিয়া ছাৰহঁতে কি ভাবিছে কি নাই কোৱা, খুলি কিনে কথাবোৰ কোৱা নাইচোন। মানুহৰ ঘৰতো ওলাইছে, ঘৰতো মাৰিছেগৈ, চোতালত গৈ হাগিছেগৈ, তাতে উপদ্ৰৱ কৰিছে। আৰু ধাননি পথাৰো আছে, তাতো উপদ্ৰৱ কৰিছে। মানুহ পথাৰলৈ যাব পৰা নাই, আৰু বাৰীলৈ আহিব পৰা নাই, ক'ৰবাত মুকলি আকাশে আলিত ঘূৰিব পৰা নাই, আলিতো ঘূৰি ফুৰিছে। গতিকে আমি বিচাৰোঁ ফৰেষ্টৰ যদি আহিছে ছাকচেছফুল হৈ কিনে আমাৰ এই মহটো মাৰি বা নাভাজ কৰি লৈ যালে আমি বেছি ভাল পাওঁ। আমি গম পাই আছিলোঁ ইয়াত এটা মহে মানুহক আক্ৰমণ কৰি আছিলে বুলি, কিন্তু আমি ভিতৰত যেতিয়া ট্ৰেংকুলাইজ কৰিবৰ কাৰণে যাওঁ তেতিয়া আমি দেখোঁ 2টা মহ আছে, কিন্তু 2টা মহ একেলগতে ট্ৰেংকুলাইজ কৰা সম্ভৱ নহয়। সেইটো কাৰণে আমি ওলাই আহিছোঁ, আমি বেলেগ ধৰণে ব্যৱস্থা কৰি ট্ৰেংকুলাইজ কৰা আমি চিন্তা কৰিছোঁ। মানে ৰাইজ শংকিত হ'বই, কাৰণ ই ৰাতিহে ওলাই আহে। ৰাতি ওলাই আহে, মানুহৰ বাৰীত ধান খাইছে বা কঠীয়া খাইছে, কিন্তু এতিয়া হ'ব কি, আমি যিটো চেষ্টা কৰিছোঁৱে, কিন্তু এটা হোৱাহেঁতেন আমি চব ঠিক ঠাক হৈ আহিছোঁ। কিন্তু আমি ভিতৰত গৈ দেখোঁ যে 2টা মহ আছে, 2টা মহ আমি একেলগতে ট্ৰেংকুলাইজ কৰিব নোৱাৰোঁ। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। শিৱসাগৰ জিলাৰ নামতিৰ ৰজাবাৰী ঘুগুৰামুখত দীৰ্ঘদিন ধৰি নাহৰ ফুটুকী বাঘৰ উপদ্ৰৱত অঞ্চলটোৰ বহু পশুধনৰ মৃত্যু হোৱাৰ লগতে চাহ বাগিচা আৰু শাক পাচলিৰ কৃষি কৰ্ম কৰি থকা ব্যক্তিসকলেও ভয় শংকাৰে কৰ্ম সম্পাদন কৰিবলগীয়া হোৱাত শীঘ্ৰেই বন বিভাগৰ পৰা সহযোগিতা বিচাৰিছে অঞ্চলবাসী ৰাইজে। শিৱসাগৰ জিলাৰ নামতিৰ ৰজাবাৰী ঘুগুৰামুখত দীৰ্ঘদিন ধৰি নাহৰ ফুটুকী বাঘৰ উপদ্ৰৱ চলিছে। অঞ্চলটোৰ বহু পশুধনৰ ওপৰত বাঘে আক্ৰমণ কৰি নিধন কৰিছে। ইয়াৰ উপৰি চাহ বাগিচা আৰু শাক পাচলিৰ কৃষি কৰ্ম কৰি থকা ব্যক্তিসকলেও ভয় শংকাৰে কৰ্ম সম্পাদন কৰিব লগাত পৰিছে। খাদ্যৰ সন্ধানত অঞ্চলটোলৈ ওলাই অহা নাহৰ ফুটুকী বাঘৰ উপদ্ৰৱত শংকিত হৈ পৰিছে অঞ্চলবাসী। কৃষি কৰ্মত পুৱাৰ পৰা সন্ধিয়ালৈকে ব্যস্ত হৈ থকা ব্যক্তিসকল বাঘৰ আতংকত শংকিত হৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। শীঘ্ৰেই বন বিভাগৰ পৰা সহযোগিতা বিচাৰিছে অঞ্চলবাসী ৰাইজে। আমাৰ এই ৰজাবাৰী গাঁৱৰ ঘুগুৰামুখ বুলি এটা অঞ্চল আছে, হাবি অঞ্চল। ইয়াত আমাৰ যথেষ্ট মানুহৰ বাগান, চব্জি খেতি, এনেকুৱা ধৰণৰ বহুখিনি খেতি ইয়াত মানুহে আমি কৰি আছোঁ। কিন্তু ইয়াত এটা কথাত আমি বহুত আমনি পাইছোঁ, বাঘৰ উপদ্ৰৱ। বাঘ মানে দিনতেই বাঘ ওলায়, আৰু এনেকুৱা অৱস্থা হয়, মুঠতে গৰু গাই একো বস্তু আমি পুহিব নোৱাৰা এটা অৱস্থা আমাৰ মাজলৈ আহি আছে। সেই গতিকে ইয়াৰ এটা সুব্যৱস্থা কৰিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আৰু ইয়াত বাঘ মানে সাধাৰণতে বাঘ নাহৰ ফুটুকী বাঘেই আছে, পোৱালি মাইকী। আপোনাৰ গৰু ছাগলী গোহালিৰ পৰাও নিয়ে, একো বস্তু মানে আমি পুহিব নোৱাৰা হৈ গৈছোঁ। এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে। ইয়াত আমি কাম বন কৰিবলৈ, আমি বাঘৰ কাৰণে আমাৰ কাম বন কৰিবলৈ ইয়াত মানুহৰ যথেষ্ট অসুবিধা হৈছে। ভয়ত তেওঁলোক আহিবলৈকে ইচ্ছা নকৰা নিচিনা। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। অশোক সিংহল নামৰ বেপাৰীজনৰ পৰা গুৱাহাটীৰ উন্নয়ন দপ্তৰ কৰ্তন কৰিব লাগে। মুছলমানক মাটি বিক্ৰী কৰাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ সন্দৰ্ভত অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে গুৱাহাটীৰ বান পৰিস্থিতিৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে। কাজিৰঙাৰ পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈ। কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিব লাগে নে নালাগে সেই সন্দৰ্ভত অতি সোনকালে এক ৰাজহুৱা শুনানি গ্ৰহণ কৰিব লাগে। মই ভাবোঁ যে কাজিৰঙাত যি 5 ষ্টাৰ হোটেল বনাবলৈ লৈছে, এই বিষয়টোৰ ওপৰত এটা কাজিৰঙাবাসী ৰাইজৰ মাজত এটা পাব্লিক হিয়াৰিং হ'ব লাগে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথাটো হ'ল যে যিবিলাক মানুহে তাতে মাটি দখল কৰি আছিলে, চৰকাৰী মাটি বুলি কৈছে, কিন্তু মানুহেতো যুগ যুগ ধৰি বসবাস কৰি খাই আছিলে, খেতি কৰি আছিলে, সেই মাটিবিলাকৰ এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত মন্তব্য অখিল গগৈ। অহা কাইলৈ কংগ্ৰেছৰ সৈতে এক বৈঠকত মিলিত হ'ব লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন একেলগে খেলিব লাগে সকলোৱে। কংগ্ৰেছৰ লগত এখন বৈঠক ইতিমধ্যে আমাৰ হৈ গৈছে, অল পাৰ্টিৰ এখন বৈঠক হৈ গৈছে।
কালি পৰহি এখন বৈঠক হৈ গ'ল। আকৌ অহা 8 তাৰিখৰ দিনা ভূপেন বৰা, লুৰিণজ্যোতি গগৈ আৰু মই আমি তিনিজনৰ এখন বৈঠক হ'ব। কাইলৈ আমাক মাতিছে, তো কাইলৈ আমি এবাৰ বৈঠক বহিম। আমাৰ কথাটো খুব স্পষ্ট দেই, মই একদম ক্লিয়াৰ কথা কোৱা মানুহ। ভাল পালে বেয়া পালে সকলো সময়তে মই সদায় ক্লিয়াৰ কথা কোৱা মানুহ। নে বিপদৰ সময়ত বেয়া দিনত আমাক ব্যৱহাৰ কৰি ভাল দিন অহাৰ পৰিৱেশ দেখিলে আমাক লাদ দিলে আমি কেতিয়াও লগত নাথাকোঁ। আমি আমাৰ স্বাভিমান লগত লৈ থাকিম। আৰু সেইকাৰণে কংগ্ৰেছ দলক অতি স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে উপ নিৰ্বাচনত আমি একেলগে খেলিব লাগে আৰু পঞ্চায়ত নিৰ্বাচনো একেলগে খেলিব লাগে আৰু পঞ্চায়ত নিৰ্বাচন উপ নিৰ্বাচন খেলি 26লৈকে আমি একেলগে আগবাঢ়িব লাগে। আৰু এতিয়া অকণমান ভাল দিন আহোঁতে যদি কংগ্ৰেছেও বিজেপি দলৰ নিচিনাকৈ আপোনাৰ এলায়েন্সৰ পাৰ্টনাৰবিলাকক যদি এৰি থৈ যাব খোজে, তেতিয়াহ'লে আমি কেতিয়াও এই কথাটো সহ্য নকৰিম। সেইকাৰণে অতি স্পষ্ট, মোৰ ক্ষেত্ৰত লোকঢাক নাই। আমি বিজেপি বিৰোধী, আমি বিজেপিক খেদিম, আমি বিজেপিক হৰুৱাম, তাত আমি দৃঢ় প্ৰতিজ্ঞ। কিন্তু একেটা সময়তে বিজেপিৰ কংগ্ৰেছ দলেও যদি গণতান্ত্ৰিক নীতি নিয়ম মানি নচলে আৰু যদি আমাক হেঁচা মাৰি ধৰি তেওঁলোকৰ দৰকাৰৰ সময়ত আমাক ব্যৱহাৰ কৰে আৰু অদৰকাৰৰ সময়ত আমাক লাদ মাৰি দিব খোজে, তেতিয়াহ'লে আমি তেওঁলোকৰ লগত নাই। এই কথাটো স্পষ্টকৈ কৈ দিছোঁ। মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰা প্ৰসংগত মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈ। এনেকুৱা কথা ভাৰতৰ ইতিহাসত কোনো ঠাইতে নাই। এয়া অসাংবিধানিক বিভাজনৰ ৰাজনীতি। আমাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে শ্বেখ হাছিনাৰ ঘটনাৰ পৰা শিক্ষা লোৱা উচিত। আপোনালোকে কওকচোন, ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত মুছলমানে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰিব আৰু হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব, এই বাক্যটো ক'ত আছে আপোনালোকে নিজে এবাৰ কওক। এইটো সম্পূৰ্ণৰূপে অসাংবিধানিক এটা ব্যৱস্থা। খুব বেছি এটা কথা ক'ব পাৰে যে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি নাইকিয়া হৈছে, গতিকে খিলঞ্জীয়া মানুহে যাতে যধে মধে মাটি বিক্ৰী কৰিব নোৱাৰে, বাহিৰৰ মানুহে আহি যাতে মাটি কিনিব নোৱাৰে, তাৰ কাৰণে কিবা এটা আইন তৈয়াৰ কৰাৰ কাৰণে কিবা এটা হয়তো সংবিধানে এটা ৰাস্তা দিব পাৰে। কিন্তু সেইটো ক্ষেত্ৰত কিন্তু তেতিয়া মাৰোৱাৰী ব্যৱসায়ীও কিনিব নোৱাৰিব। আকৌ মাৰোৱাৰী ব্যৱসায়ী, বেংগলী মানুহ, বাহিৰৰ পৰা অহা দেই, যিবিলাক মানুহ বাহিৰৰ পৰা আহিছে, বিহাৰী মানুহ, বহিৰাগত, আৰু লগতে তেওঁলোকে যিটো আজি হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, সেই কথাটো যদি আনিবও খোজে, তেতিয়াহ'লেও কিন্তু তেওঁলোকৰ হাতত কোনো বিকল্প নাই যে বহিৰাজ্যৰ পৰা অহা মানুহৰ ক্ষেত্ৰতহে এইটো হয়তো কৰিব পাৰিব, বহিৰাজ্যৰ পৰা অহা মানুহৰ ক্ষেত্ৰতে। কিন্তু যি ভাৰতীয় নাগৰিক আৰু যি ইয়াৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট আছে আৰু যিবিলাক অঞ্চল 6 চিডুল এলেকাৰ ভিতৰত নাই, সেই এলেকাবিলাকৰ ভিতৰত কেনেকৈনো হিন্দুৱে মুছলমানক, মুছলমানে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ প্ৰভিজন ভাৰতৰ সংবিধানৰ ক'তো নাই। যদি সঁচাকৈ খিলঞ্জীয়াৰ হাতত মাটি ৰাখিব খুজিছে, তেতিয়াহ'লে খিলঞ্জীয়া মানুহবিলাকক মাটিৰ পট্টা দি দিব লাগে আৰু সেই খিলঞ্জীয়া মানুহবিলাকৰ মাটিবিলাকত যেনেকৈ ট্ৰাইবেল বেল্টৰ নিচিনা আছে, ট্ৰাইবেল বেল্টৰ নিচিনা কিবা এটা বেল্টৰ ব্যৱস্থা কৰি দিব লাগিব। অকল খিলঞ্জীয়া মানুহৰ কাৰণে পাৰিব সেইটো, বাকী তাত কেতিয়াও হিন্দু মুছলমানৰ কাম কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। গতিকে হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিছে, এয়া অসাংবিধানিক, এয়া সাম্প্ৰদায়িক আৰু এয়া জাতি ধ্বংসকাৰী, বিভাজনকামী এটা বুদ্ধি। মই হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা ধৰণৰ বিভাজনকামী কামৰ পৰা আঁতৰি ৰাখিবৰ কাৰণে আৰু তেওঁৰ ইচ্ছামতে অসমত হিন্দু মুছলমানৰ তেজৰ ফাকু নেখেলিবৰ কাৰণে, সাম্প্ৰদায়িক ৰাজনীতি কৰি সংঘৰ্ষ নলগাবৰ কাৰণে মই তেখেতক সকীয়াই দিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা ধৰণৰ কুটিল ৰাজনীতিৰ পৰা আঁতৰি আহি অসমৰ সমস্যা সমাধান কৰাৰ ৰাজনীতিত আগভাগ ল'বলৈ মই আহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই এই আপোনাৰ হাছিনাৰ পৰা কি বুলি কয়, বাংলাদেশৰ যে শ্বেখ হাছিনাৰ পৰা তেওঁলোকে শিক্ষা লোৱা দৰকাৰ, আমাৰ নৰেন্দ্ৰ মোদীয়ে শিক্ষা লোৱা দৰকাৰ। শ্বেখ হাছিনাক মানুহে কেনেকৈ খেদিছে আপোনালোকে নিশ্চয় দেখিছে। তো তেওঁলোকে কেনেকুৱা ধৰণৰ এটা স্বৈৰাচাৰী নীতিৰে দেশ শাসন কৰিছিলে, যি কাৰণত হিন্দু মুছলমান চব লগ হৈ বাংলাদেশত তেওঁলোকক খেদিছে এতিয়া শ্বেখ হাছিনাক। তো এই মুহূৰ্তত মই সেইকাৰণে আপোনালোকক ক'ব খোজোঁ যে যদি সেই শিক্ষা নলয়, এদিন নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থাও এইটোৱে হ'ব। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন।
পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ 2024 আৰু 25 বৰ্ষৰ বাজেটত ঘোষণা কৰা সাহায্য ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যস্থলীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে উত্তৰ পূৰ্বাঞ্চলবাসীৰ হৈ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ অসমৰ NDAৰ সাংসদসকলে মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ NDAৰ সাংসদসকলে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক নৱৰূপ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বানন্দ সোণোৱাল আৰু অসমৰ NDAৰ সাংসদসকলে কৃতজ্ঞতা জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত 10 বছৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ এক নতুন যুগৰ সূচনা হৈছে বুলি উল্লেখ কৰে তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ যাতায়াত যোগাযোগৰ অভূতপূৰ্ব উন্নয়ন সাধনৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰাৰ মূলতে হৈছে ভাৰতৰ এই সমগ্ৰ অঞ্চলটোক দক্ষিণ পূব এছিয়াৰ শক্তিশালী অঞ্চল হিচাপে জিলিকাই তোলাৰ অন্তৰ্নিহিত পৰিকল্পনা অসমৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত 2024 আৰু 25 বৰ্ষৰ বাজেটত ঘোষণা কৰা সাহায্য ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যস্থলীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা জাগিৰোডত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম অৰ্ধপৰিবাহী প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভণি অতি গুৰুত্বপূৰ্ণ গুৱাহাটীৰ ৰিং ৰোডৰ অনুমোদনৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবেও উত্তৰ পূৰ্বাঞ্চলবাসীৰ হৈ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিউজ ডেস্ক AN টেলিভিজন অসমৰ চৰকাৰৰ দূৰদৰ্শী আৰু জাতীয় জীৱনক তথা জাতীয় জীৱনৰ স্বাভিমানক নতুন জীৱনী শক্তি প্ৰদান কৰা আঁচনিসমূহৰ অন্যতম অসম দৰ্শনৰ অধীনত মঙলবাৰে ৰঙিয়াত দুটাকৈ স্থানত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক ভৱেশ কলিতাই অসমৰ চৰকাৰৰ দূৰদৰ্শী আৰু জাতীয় জীৱনক তথা জাতীয় জীৱনৰ স্বাভিমানক নতুন জীৱনী শক্তি প্ৰদান কৰা আঁচনিসমূহৰ অন্যতম অসম দৰ্শনৰ অধীনত মঙলবাৰে ৰঙিয়াত দুটাকৈ স্থানত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক ভৱেশ কলিতাই আঁচনিখনৰ অধীনত তুলসীবাৰী অঞ্চলৰ আধ্যাত্মিকস্থলী কাটিপ্ৰিয়া নামঘৰৰ সভাগৃহ আৰু 1 নং তুলসীবাৰী ৰাজহুৱা সত্ৰৰ নামঘৰৰ সভাগৃহ নিৰ্মাণ কাৰ্যৰ বাবে প্ৰতিটোৰে বিপৰীতে 2,50,000কৈ টকা অনুমোদন দিয়াৰ লগতে এই দুয়োটা উপাসনাস্থলীৰ সভাগৃহ নিৰ্মাণৰ ফলত স্থানীয় ভক্তপ্ৰাণ ৰাইজে আধ্যাত্মিক চৰ্চা কৰিবলৈ বহুখিনি সুবিধা হ'ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে ইয়াৰ সমান্তৰালকৈ কামৰূপ জিলাৰ শৈক্ষিক খণ্ডত বিশেষ অৱদান আগবঢ়োৱা ৰঙিয়াৰ ঐতিহাসিক শৈক্ষিক কাৰ্যসূচী পুথিমাৰী মহাবিদ্যালয় প্ৰতি বছৰে বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক সুবিধা প্ৰদান কৰি আহিছে ঠিক তেনেকৈয়ে পুথিমাৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা আভ্যন্তৰীণ পানী নিষ্কাশন ব্যৱস্থা প্ৰকল্পটো উদ্বোধন কৰে বিধায়ক ভৱেশ কলিতাই নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰটো বাতৰি আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস বিশ্বৰ ভিতৰতে আটকধুনীয়া ৰাজ্য হিচাপে পৰিচিত অসমে এই ৰাজ্যৰ সমৃদ্ধিশালী হস্তশিল্প আৰু হস্ততাঁতক লৈ গৰ্ব কৰে হস্তশিল্পই অসমীয়া কাৰিকৰ শিপিনীসকলৰ শিল্প নৈপুণ্য তেওঁলোকৰ আৱেগ সৰলতা আৰু কমনীয়তাৰ সৈতে গভীৰ জ্ঞানক উদ্ভাসিত কৰে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস বিশ্বৰ ভিতৰতে আটকধুনীয়া ৰাজ্য হিচাপে পৰিচিত অসমে এই ৰাজ্যৰ সমৃদ্ধিশালী হস্তশিল্প আৰু হস্ততাঁতক লৈও গৰ্ব কৰে হস্তশিল্পই অসমীয়া কাৰিকৰ শিপিনীসকলৰ শিল্প নৈপুণ্য তেওঁলোকৰ আৱেগ সৰলতা আৰু কমনীয়তাৰ সৈতে গভীৰ জ্ঞানক উদ্ভাসিত কৰে অসমৰ প্ৰসিদ্ধ ৰঙীন অসমীয়া জাপি গৌৰীপুৰৰ পুৰামাটিৰ শিল্প বেতৰ আচবাব বাঁহৰ মগ টেবুল লাইট বাঁহৰ ট্ৰে আৰু বিভিন্ন দেশীয় সামগ্ৰীয়ে অসমৰ কাৰুকাৰ্যৰ সাক্ষী বহন কৰে অন্যহাতে অসংখ্য ৰং আৰু আকৃতি ইয়াৰ ৰূপাংকন আৰু ডিজাইনে অসমৰ হস্ততাঁত শিল্পক সদায় আকৰ্ষণীয় আৰু প্ৰশংসনীয় কৰি ৰাখে অসম চৰকাৰৰ মাৰ্কেটিং কৰ্পোৰেচন লিমিটেড অসম চৰকাৰৰ এই উদ্যোগটো 1959 বৰ্ষত প্ৰতিষ্ঠিত হোৱাৰ পিছৰ পৰাই এই যশস্বী উদ্যোগক গতিশীল কৰাৰ বাবে বিপণন প্ৰকল্পৰ মাধ্যমেৰে হস্ততাঁত আৰু হস্তশিল্পৰ এই নিৰবিচ্ছিন্ন ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ভাল কাম কৰিছে এই বিক্ৰয় কেন্দ্ৰবোৰৰ মাধ্যমেৰে কৰ্পোৰেচনে একচেটিয়াভাৱে ৰাজ্যৰ বিভিন্ন তাঁত আৰু হস্তশিল্পৰ পণ্য বিপণন আৰু প্ৰচাৰ কৰি আহিছে আৰু অসমৰ দৰিদ্ৰ তাঁতী আৰু কাৰিকৰসকলৰ জীৱন নিৰ্বাহৰ আৰু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে যাৰ ফলত অসমৰ এই বিভাগৰ মানুহৰ অৰ্থনৈতিক অৱস্থাৰ আৰ্থ-সামাজিক উন্নতি ঘটিছে নিউজ ডেস্ক AN টেলিভিজন
আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী কাজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিছন। নমস্কাৰ।